দেশত চলিছে ভাৰতৰত্নৰ ৰাজনীতি। প্ৰধানমন্ত্ৰী মোদীয়ে খেলিলে ভাৰতৰত্নৰ ৰাজনীতি। ভাৰতৰত্নৰ ৰাজনীতিত বেকফুটত বিৰোধী কংগ্ৰেছ। ভাৰতৰত্নৰ ৰাজনীতিয়ে ভাঙোন আনিছে বিৰোধী ইণ্ডিয়া জোঁটত। হয়, অতি নিপুণ ৰাজনৈতিক খেল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যি ৰাজনৈতিক খেলখন তৰ্কিবই নোৱাৰিলে কংগ্ৰেছসহ বিৰোধী ইণ্ডিয়া গোটে। নিৰ্বাচনলৈ মাত্ৰ 2টা মাহ বাকী থাকোঁতে প্ৰধানমন্ত্ৰী মোদীয়ে এই নিপুণ খেলেৰে কংগ্ৰেছসহ বিৰোধীক দিলে মোক্ষম আঘাত। যি আঘাতত যেন এতিয়া প্ৰায় পক্ষাঘাতগ্ৰস্ত হোৱাৰ দিশে বিৰোধী ইণ্ডিয়া গোট। অৰ্থাৎ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ হাথিয়াৰত ব্যৱহাৰ কৰাৰ চৰ্চা চলিছে দেশৰ ৰাজনীতিত। চলিত বৰ্ষত মোদী চৰকাৰে 5গৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদান কৰিব, যিটো ভাৰতীয় ইতিহাসতে নজিৰবিহীন ঘটনা। 2019ৰ পৰা ভাৰতৰত্ন সন্মান প্ৰদান বন্ধ ৰখা মোদী চৰকাৰে হঠাতে এই বৰ্ষত 5জন ব্যক্তিক এই সন্মান প্ৰদান কৰাত ৰাজনৈতিক গোন্ধ নিৰ্গত হৈছে। 2019 চনৰ পৰা ভাৰতৰত্ন প্ৰদান 4 বছৰ ধৰি বন্ধ ৰাখি 2024 চনত সাধাৰণ নিৰ্বাচনলৈ 2 মাহ থাকোঁতেই 5জনক ভাৰতৰত্ন প্ৰদানৰ বাবে লোৱা সিদ্ধান্ত বহু পৰিমাণে ৰাজনৈতিক উদ্দেশ্যধৰ্মী বুলি চৰ্চা হৈছে। অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে এই 5গৰাকী প্ৰাপকৰ ভিতৰত 4গৰাকীক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব ভাৰতৰত্ন। তেওঁলোক হৈছে ক্ৰমে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্পূৰী ঠাকুৰ, দেশৰ এসময়ৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, প্ৰাক্তন কংগ্ৰেছী প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও আৰু প্ৰখ্যাত কৃষি বিজ্ঞানী MS স্বামীনাথন। আৰু জীৱিত প্ৰাপকগৰাকী হৈছে বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানী। লালকৃষ্ণ আদৱানীক 2014 চনত প্ৰধানমন্ত্ৰীত্বৰ পৰা বঞ্চিত কৰিছিল বিজেপিয়ে। অটল বিহাৰী বাজপেয়ীৰ লগতে বিজেপিৰ পিতামহ ৰূপে খ্যাত এই লালকৃষ্ণ আদৱানীক বহু ক্ষেত্ৰতে উপেক্ষা কৰি অহাৰ অভিযোগ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এতিয়া বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈ আহিছে। আনকি 1992 চনত ৰথ যাত্ৰাৰে বাবৰি মছজিদ ধ্বংস কৰি ৰাম মন্দিৰ নিৰ্মাণৰ অভিযানৰো নেতৃত্ব লৈছিল লালকৃষ্ণ আদৱানীয়ে। এই আদৱানীকে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠালৈ প্ৰথমে নিমন্ত্ৰণ নকৰি সমালোচিত হৈছিল মোদী চৰকাৰ। ইয়াৰ পাছতে আদৱানীক ভাৰতৰত্ন প্ৰদানেৰে এই সমালোচনা যি চলিছিল তাত যেন মলম ঘঁহিলে মোদী চৰকাৰে। কিন্তু ভাৰতৰত্ন সন্মান প্ৰদানেৰে প্ৰধানমন্ত্ৰী মোদীয়ে খেলা ৰাজনৈতিক খেলখন আৰু বিস্তৃত। প্ৰকৃত খেল খেলিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্পূৰী ঠাকুৰ, দেশৰ এসময়ৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, প্ৰাক্তন কংগ্ৰেছী প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ নাম ঘোষণা কৰিহে আচল খেলখন খেলিলে বিজেপিয়ে। প্ৰথমতে কৰ্পূৰী ঠাকুৰৰ নাম ঘোষণা কৰি বিহাৰৰ চৰকাৰেই সলাই পেলালে মোদী চৰকাৰে। উল্লেখ্য যে ভাৰতৰত্নৰ বাবে কৰ্পূৰী ঠাকুৰৰ নাম ঘোষণা কৰাৰ পাছতেই সংঘাত আৰম্ভ হ'ল নীতিশ কুমাৰৰ JDU আৰু RJDৰ মাজত, যাৰ ফলত RJDৰ তেজস্বী যাদৱক পুনৰ এবাৰ বিশ্বাসঘাতকতা কৰি নীতিশ কুমাৰে চামিল হ'ল বিজেপিৰ NDAৰ সৈতে। আৰু লগে লগে কেইদিনমানৰ ভিতৰতে নীতিশ কুমাৰে RJD আৰু কংগ্ৰেছৰ সংগত ত্যাগ কৰি বিজেপিৰ সৈতে জোঁট বান্ধি চৰকাৰ গঠন কৰে। এইদৰে কৰ্পূৰী ঠাকুৰক ভাৰতৰত্ন প্ৰদান কৰি বিজেপিয়ে বিহাৰত ক্ষমতালৈ আহিল আওপকীয়াকৈ আৰু শাসনত থকাৰ সুবিধা আৰু ক্ষমতাৰে 2024ৰ লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙকো মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰি প্ৰায় একেই ৰাজনৈতিক খেল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৌধুৰী চৰণ সিঙক ভাৰতৰত্ন প্ৰদান কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰাৰ লগে লগেই তেওঁৰ নাতি তথা ৰাষ্ট্ৰীয় লোকদলৰ মুৰব্বী
জয়ন্ত চৌধুৰীয়ে ইণ্ডিয়া জোঁট এৰি বিজেপিৰ NDAলৈ যাবলৈ ঠেং দাঙিলে। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ লগে লগে জয়ন্ত চৌধুৰীয়ে তেওঁৰ দলক NDAত যোগদানৰ বাবে বিজেপিয়ে জনোৱা আমন্ত্ৰণ দলিয়াই পেলাব নোৱাৰে বুলিহে মন্তব্য কৰে। জয়ন্ত চৌধুৰীৰ নেতৃত্বাধীন RLD ইণ্ডিয়া জোঁটৰ অংশীদাৰ আছিল। 2024ত উত্তৰ প্ৰদেশ নিষ্কণ্টক কৰাৰ স্বাৰ্থত বিজেপিয়ে বিগত কেইদিনত RLDক NDAত যোগদান কৰোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও ব্যৰ্থ হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰত্নৰ বাবে চৌধুৰী চৰণ সিঙৰ নাম ঘোষণা কৰাৰ পাছত তেওঁৰ নাতি তথা ৰাষ্ট্ৰীয় লোকদলৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে ক'লে, মোৰ ককাক ভাৰতৰত্ন প্ৰদানৰ পাছত বিজেপিয়ে NDAত যোগদানৰ বাবে জনোৱা আমন্ত্ৰণ অস্বীকাৰ কৰিব নোৱাৰোঁ। প্ৰাক্তন কংগ্ৰেছী প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ নাম ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ কটা ঘাট যেন চেঙাতেলহে ঢালিলে। বহুতৰ মনত হয়তো প্ৰশ্ন উদয় হৈছে যে দিনে ৰাতিয়ে কংগ্ৰেছক গালি পাৰি অহা আৰু কংগ্ৰেছে দেশখন লুটি পুতি খোৱা বুলি অভিযোগ কৰি তেওঁৰ ভাষণ ৰখা সদনত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় PV নৰসিংহ ৰাওৰ নাম ভাৰতৰত্নৰ বাবে ঘোষণা কৰিলে? কংগ্ৰেছী শাসনকালত উন্নয়ন বিকাশক প্ৰধানমন্ত্ৰী মোদীয়ে স্বীকাৰ কৰি লৈছে নেকি? অথবা প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণাই এসময়ৰ কংগ্ৰেছ চৰকাৰকো দেশৰ সাফল্য আৰু উন্নয়নৰ কৃতিত্বৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰিলে নেকি? সকলোৰে মনত এনেবোৰ প্ৰশ্নৰ উদয় হোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ আঁৰতো যে অন্য এক ৰাজনৈতিক খেল তথা অংকহে আছে সেইটো ধৰোঁ। উল্লেখযোগ্য যে PV নৰসিংহ ৰাও কংগ্ৰেছী প্ৰধানমন্ত্ৰী হৈ থাকিলে পিছলৈ গান্ধী পৰিয়াল বিশেষকৈ ছোনিয়া গান্ধীৰ সৈতে সম্পৰ্ক বেয়া হৈছিল তেওঁৰ। ইয়াৰ মূলতে আছিল কেতবোৰ কাৰক। তাৰে এটা হৈছে PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হৈ থকাৰ কালতে 1992 চনত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। ইপিনে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ শাসনত বাবৰি মছজিদ ভঙাৰ ফলত PV নৰসিংহ ৰাওৰ সৈতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ঘাইকৈ গান্ধী পৰিয়ালৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। ইয়াৰ বিপৰীতে পৰম সন্তুষ্ট হৈছিল ৰাম মন্দিৰ আন্দোলনৰ গুৰি ধৰোঁতা বিজেপি। নকলেও হ'ব যে 1992 চনত বাবৰি মছজিদ ধ্বংস কৰাৰ বাবেহে আজি প্ৰায় 30টা বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰি প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেয়েহে প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওক মৰণোত্তৰভাৱে হ'লেও মোদী চৰকাৰে এইদৰে পুৰস্কৃত কৰা বুলি ৰাজনৈতিক মহলত এতিয়া চৰ্চা লাভ কৰিছে। অৱশ্যে অন্য কাৰকো আছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰে আন এটা কাৰক হৈছে প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ চৰকাৰে ৰাজীৱ গান্ধী হত্যাৰ তদন্ত লেহেমীয়া কৰি তোলাৰ অভিযোগ আছে, যিটোৰ কাৰণে ছোনিয়া গান্ধীৰ সৈতে ৰাওৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। আনকি ৰাজীৱ গান্ধীৰ হত্যাকাৰী শ্ৰীলংকাত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰোঁতেই নৰসিংহ ৰাওৰ চৰকাৰে তেওঁলোকৰ প্ৰত্যৰ্পণ বিচৰা নাছিল বা তেতিয়াৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকা কুমাৰাতুংগাই ছোনিয়া গান্ধীক এই কথা জনাইছিল। ফলত নৰসিংহ ৰাও ছোনিয়া গান্ধীৰ সম্পৰ্কত তিক্ততাত পৰিণত হৈছিল, যি সম্পৰ্কৰ কেতিয়াও উন্নতি নঘটিল। এইদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰি গান্ধী পৰিয়ালৰ কটাঘাট চেঙাতেল ঢালি প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰি কংগ্ৰেছক যেন এক প্ৰকাৰে মাষ্টাৰ ষ্ট্ৰক দিছে। অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ এই মাষ্টাৰ ষ্ট্ৰকে কংগ্ৰেছসহ বিৰোধী ইণ্ডিয়া জোঁটক কেনেকৈ নিশকতীয়া কৰে আৰু কংগ্ৰেছে ইয়াক কেনেদৰে প্ৰতিহত কৰে বা তাৰ প্ৰত্যুত্তৰ কেনেকৈ জনায় সেয়া পৰৱৰ্তী সময়ত অতি লক্ষণীয় হ'ব। আৰু এনেধৰণৰ যিসমূহ বিশ্লেষণাত্মক বা বাতৰি তাৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ ফেচবুক পেজ দুটা আপোনালোকে লাইক কৰি দিব
আৰু ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ যি এই নিৰপেক্ষতাৰ যি যাত্ৰা বা জনতাৰ পক্ষত থাকি জনতাৰ স্বাৰ্থত থাকি যি বাতৰি পৰিৱেশন সেই যাত্ৰা যাতে আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিলোঁ ধন্যবাদ চাই থাকিব নৰ্থ ইষ্ট নাও